মৈৰাবাৰীত 11 বছৰীয়া শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্য। চিকিৎসকে বেজী দিয়াৰ পিছতেই মৃত্যু হয় শিশুটিৰ। মৈৰাবাৰী বজাৰত অৱস্থিত এখন ফাৰ্মাচীত চিকিৎসা কৰিবলৈ অহাই কাল হ'ল এগৰাকী 11 বছৰীয়া শিশুৰ। শিশুটিৰ নাম জলফিকাৰ আলী। পিতৃ-মাতৃয়ে শিশুটিৰ জ্বৰ হোৱাত ফাৰ্মাচীত দেখুৱাবলৈ আনিছিল। আতাবৰ ৰহমান নামৰ চিকিৎসকজনে চিকিৎসাৰ নামত বেজী দিয়াত শিশুটিৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে শিশুটিৰ পৰিয়ালে। স্বয়ংভূ চিকিৎসক আতাবুৰ ৰহমানৰ গাফিলতিত শিশুটিৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন হৈছে। আনহাতে আতাবুৰ ৰহমানৰ কোনো বৈধ লাইচেন্স নাই বুলিও জানিব পৰা গৈছে। বৰ্তমান ফাৰ্মাচীটোত শিশুটিৰ মৃতদেহ আবদ্ধ কৰি ৰখাত স্থানীয় ৰাইজে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। বাচ্চাটা মই 4 বজাত আতাবুৰা ফাৰ্মাচীত লৈ আহিছে। আহাৰ পিছত আতাবুৰা ট্ৰিটমেণ্ট কৰি কিনে চাইছে। চাৱাৰ পিছত ইঞ্জেকশ্যন মাৰিছে। তুমি ডাক্তৰ নেকি? নহয় ফাৰ্মাচীৰ ডাক্তৰ হয়। সি ইঞ্জেকশ্যন মাৰাৰ পিছত বাচ্চাটোক খেচনি উঠিলে। এই খেচনি উঠাৰ পিছতে বাচ্চাটো মাৰা গ'ল। এতিয়া পিছতে শেষ গ'লে ডক্টৰৰ ওচৰত ডিম বজাৰত লৈ যোৱা। যেতিয়া আপুনি প্ৰথমে আহিছিলে তেতিয়া কি ডাক্তৰ ওচৰত যাবলৈ দিয়া নাছিল? না ইয়াত নিজে চিকিৎসা কৰিছিল? হয়, আগতে নিজে চিকিৎসা কৰিছিল। নিজে চিকিৎসা কৰাৰ পিছত ইঞ্জেকশ্যন মাৰাৰ পিছত বাচ্চাটোৰ খেচনি উঠিলে। আমার মৈরাবাড়ি বজাৰত এটি ফাৰ্মাচীত অনুমান 11 বছৰীয়া ল'ৰা এটাৰ চিকিৎসা কৰিবলৈ আহিছিলে আৰু তাতে ফাৰ্মাচীত হয়তো বেজী দিয়াৰ পিছতে ল'ৰাজন ঢুকাল। আমি এটা কথা ধৰিব পৰা নাই, আজি মৈৰাবাড়ি বজাৰত ফাৰ্মাচী বহুত অবৈধ ফাৰ্মাচী হয়তো চাগে চলি আছে, যিহেতু নেকি তেওঁলোকৰ নথি-পত্ৰ উপযুক্ত নথি-পত্ৰ নাই। কিন্তু বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ ওপৰত গুৰুত্ব লৈছে নে নাই, ইয়াৰ ৰহস্যৰ আৱৰ্তন। আমি কিছুদিন আগতে দেখা পাইছিলোঁ যেন মৈৰাবাড়ি বজাৰত ফাৰ্মাচীত ৰেড কৰা, কিন্তু এই ওপৰত বিভাগীয় কৰ্তৃপক্ষসকলক মেনেজ কৰি এনেকৈ কি অবৈধ ফাৰ্মাচী এইবিলাক চলাই থকা হৈছে নেকি? গতিকে এইবিলাক তদন্ত হ'ব লাগে। আজি যিজন সৰু ল'ৰা এটাই অনুমান 11 বছৰ ল'ৰা এজনৰ মৃত্যু সাৱটি লগা হৈছে, আজি তেওঁৰ কি প্ৰেক্টিশ্যন কৰা হৈছিল নেকি, নে উপযুক্ত তেনেকুৱা কিবা পৰীক্ষা কৰাৰ পিছত কি বেজী দিয়া হৈছিল নেকি, বা কোনজন ডক্টৰে প্ৰেক্টিশ্যনত তেখেতে বেজী দিলে? গতিকে সেইবিলাক তদন্তৰ আওতাত আনিব লাগে। আজি সেই ফাৰ্মাচীৰ গৰাকীকো আইনৰ আওতাত আনি দৃষ্টান্তমূলক শাস্তি দাবী কৰিছোঁ আমি বচাই। আৰু মৰিগাঁও জিলা স্বাস্থ্য বিভাগকো আমি আহ্বান জনাম, আজি অকল মৈৰাবাৰীতেই নহয়, মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত এনেকেই ফাৰ্মাচীত কিছুমান নতুন নতুন ল'ৰা, ডেকা ল'ৰাই কোনোবা ফাৰ্মাচীত থাকি যে 3 মাহ বা 6 মাহৰ এটা ট্ৰেইনিং লৈ পেলাই তেওঁলোকে অবৈধভাৱে ফাৰ্মাচী খোলা পৰিলক্ষিত হয়। গতিকে ফাৰ্মাচীৰ ক্ষেত্ৰতো এটা দৃষ্টি ৰাখিব লাগিব বুলি আমি স্বাস্থ্য বিভাগকো আমি আহ্বান জনাইছোঁ। এই ক্ষেত্ৰত অসম চৰকাৰকো আহ্বান জনাম যে অসমৰ প্ৰত্যেকটো জিলাত চুকে কোণে থকা অবৈধ ফাৰ্মাচীসমূহ বন্ধ হ'ব লাগে আৰু ইয়াৰ আইনৰ আওতাত আনি দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ আমি মুছলিম ছাত্ৰৰ নামো আমি বিচাৰি পোৱা নাই, কোনো ফলক লগোৱা নাই ফাৰ্মাচীটোত। আমি জানো যে আতাবুৰ নামৰ এজন ব্যক্তিয়ে এই ফাৰ্মাচীটো চলাই আছে। কিন্তু অতি দুখ আৰু পৰিতাপৰ বিষয় হ'ল যে মৈৰাবাৰীত আমি বাৰে বাৰে মানে সংবাদ মাধ্যমত গম পাওঁ যে বাৰে বাৰে আপোনাৰ ড্ৰাগছ ইনস্পেক্টৰ ডিষ্ট্ৰিক্টৰ পৰা আহে, কিন্তু তেওঁলোকে 2-এটা দোকান তদাৰক কৰি আৰু তেওঁলোক গুচি যায়। কিন্তু তেওঁলোক অহাৰ লগে লগে কিন্তু যিবিলাক অবৈধ ফাৰ্মাচী মৈৰাবাৰীত চলি আছে তেওঁলোকে কিন্তু দোকানৰ জাপ লগাই, ফাৰ্মাচীৰ জাপ লগাই গুচি যায়। কিন্তু সেই যিবিলাক ফাৰ্মাচীৰ জাপ লগাই গুচি যায় সেই ফাৰ্মাচীবিলাকক কিয় তেওঁলোকে চিল নকৰে, এইটো এটা আমাৰ ৰহস্যৰ কথা। কিন্তু আজি যি এটা ঘটনা হৈ গ'ল এইটো আমি এতিয়ালৈকে নাজানো তেওঁ কি ডক্টৰৰ প্ৰেছক্ৰিপশ্যনত ইনজেকশ্যন মাৰিছে নে তেওঁ নিজাববীয়াকৈ মাৰিছে। যদি তেওঁ নিজাববীয়াকৈ মাৰিছে, তেওঁ যদি প্ৰেছক্ৰিপশ্যন উইদাউট প্ৰেছক্ৰিপশ্যনত মাৰিছে আৰু তেওঁ এই অথৰাইজটো ক'ত পালে? আজি এজন ফুলকুমলীয়া ল'ৰা এজন সাধাৰণ জ্বৰ হৈছিলে, জ্বৰ হোৱাৰ লগে লগে তেওঁ আমি শুনামতে আৰু ইনজেকশ্যন কৰাৰ পিছতে পৰৱৰ্তী সময়ত সেই ফুলকুমলীয়া ল'ৰাজনৰ মৃত্যুবৰণ কৰিবলগীয়া হৈছে। মৈৰাবাৰীৰ পৰা সাজিদুৰ ৰহমানৰ ৰিপৰ্ট, এনিভাৰো 24। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা
ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।